বিজেপিয়ে যিজন প্ৰাৰ্থী দিলে মই কৈছোৱে তেওঁ মোৰ হাতত থকা তালিকা অনুসৰি 61 জন মানুহক গুলিয়াই মাৰিছে বা ডিঙি কাটি মাৰিছে। তেওঁ অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী। তো গতিকে এই অঞ্চলটো মই আজি যলৈ আহিছোঁ এই অঞ্চলটোতো তেওঁ মানুহ মাৰিছে। তো মোৰ হাতত দিয়া তালিকা অনুসৰি এজন জ্যেষ্ঠ সাংবাদিকে মোৰ হাতত দিয়া তালিকা অনুসৰি 61 জনৰ নাম আছে আৰু সেইটো 100 জনৰ ওপৰত হ'ব। অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক আমাৰ শিৱসাগৰৰ নিচিনা ইমান ডাঙৰ সমষ্টিতটো কেতিয়াও মানে ভোট দি নিজিকায়। ইমান এটা ঐতিহ্যপূৰ্ণ সমষ্টিত মানুহে কেতিয়াও ভোট নিদিয়ে। ইয়াৰ মানুহবিলাক বিবেকেৰে পৰিচালিত মানুহ, মই জেলত থাকোঁতে জিকোৱা মানুহ। গতিকে ইয়াৰ মানুহবিলাকে কোনোপধ্যে এনেকুৱা বিজেপিৰ যিজন প্ৰাৰ্থী তেওঁক লৈ সন্তুষ্ট নহয়। আৰু এজিপিৰ প্ৰদীপ দাৰ একেবাৰে যিধৰণে চাৰেণ্ডাৰ কৰি দিলে, আত্মসমৰ্পণ কৰি দিলে, গতিকে প্ৰদীপ দাৰ লগত থাকিবলৈ মন কৰা নাই। সেইকাৰণে সকলো গাঁও সকলো নগৰৰ মানুহে এতিয়া ৰাইজৰ দলত হয় যোগদান কৰিছে, নহ'লে মই সমৰ্থন কৰিছে। আনকি বিজেপি দলৰ বেছিভাগ নেতা এতিয়া আমাৰ দলৰ লগত যুক্ত হৈ আছে। আমাৰ কেম্পেইনিঙত বিভিন্ন ধৰণে মুকলিমূৰীয়াকৈ হওক বা গোপনে হওক তেওঁলোকে প্ৰচাৰ কৰি আছে। অসমীয়া মানুহে বুজি উঠিছে যে অসমত আচলতে মাত মতা মানুহ কম। জুবিন দা আছিলে, জুবিন দাৰ মৃত্যুৰ পাছত এতিয়া অকল ময়ে মাত মাতি থাকোঁ। গতিকে অসমীয়া মানুহৰ কোনো উপায়ো নাই। এটা সৰু জাতি আৰু দিল্লীৰ পীড়নৰ দ্বাৰা শোষিত নিষ্পেষিত এটা জাতি, কোনোফালে কোনো উন্নয়ন হোৱা নাই। কংগ্ৰেছৰ দীৰ্ঘদিন শাসন আছিলে, তেতিয়া যিখিনি হৈছিলে তাৰ পাছত মানুহে ভাবিলে যে নাই তাতকৈ বেছি উন্নয়ন কৰিব লাগে। বিজেপিলৈ আহিতো অকল হিন্দু মুছলমান পালে। বেলেগ আচল আমাৰ মূল কাম একোৱেই নহ'ল, অকল উন্নয়নৰ নামত অভাৰব্ৰিজ কেইখনমান হ'ল। সেইকাৰণে মানুহবিলাক এতিয়া অসন্তুষ্ট আৰু সেইকাৰণে এতিয়া ভাবে যে নাই আমাৰ স্থানীয় অখিল গগৈ ঠিক আছে, ইয়াক লগত লৈ আমি আগবাঢ়ি যাব লাগিব। যি মাত মাতিব পাৰে, যি দৃঢ়তাৰে কথা ক'ব পাৰে, যাৰ এটা প্লেন আছে ভৱিষ্যতে অসমখন কেনেকৈ বনাব, তো তেনেকুৱা মানুহক লৈ মানুহে মাত মাতিব খোজে। সেইকাৰণে মই ভাবোঁ যে ৰাইজৰ দলৰ প্ৰতি অখিল গগৈৰ প্ৰতি মানুহৰ সমৰ্থন ব্যাপক ৰূপত বৃদ্ধি পাইছে। আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনত আমি যে 13জন বিধায়ক উঠাইছোঁ, 13জন প্ৰাৰ্থীৰ ভিতৰত আমাৰ 10জনমান আমি জিকাব পাৰিম। আৰু গোটেই উজনি অসমত যি 46টা ছিট আছে তাৰ ভিতৰত 30ৰ পৰা 33টা ছিট আমি বিৰোধী ঐক্যমঞ্চই জিকিম। আৰু বাকী মাত্ৰ 13টামান ছিটহে, 13টাৰ পৰা 16টা ছিটহে এইবাৰ বিজেপি আৰু NDA জিকিব পাৰিব। জয়ন্ত হাজৰিকা বা কুশল দুৱৰী মানুহ হিচাপেতো আজি বিধান ৰচনা কৰিবৰ কাৰণেতো তেওঁ কোনো ক্ষমতাই নাই। ইংৰাজীত গৰুৰ বিষয়ে ৰচনা এখনো চাগে লিখিব নোৱাৰিব। তো দ্বিতীয় কথাটো হ'ল যে তেওঁ অসমৰ আটাইতকৈ বেছি মানুহ মৰা হত্যাকাৰী। মোৰ হাততে 61 জন মানুহৰ লিষ্ট আছে। গতিকে সেই মানুহজনক কোনো মানুহে ভোট দিব কওক, কোনো বিবেকবান জনা শুনা শিক্ষিত সচেতন মানুহে কুশল দুৱৰী বা জয়ন্ত হাজৰিকাক ভোট নিদিয়ে। এইবাৰ বিৰোধী শক্তিয়ে চৰকাৰ গঠন কৰিম। থৰক বৰ হৈ গ'ল NDA। এইবাৰ NDAক আমি খেদি পঠিয়াম আৰু বিজেপিয়ে চৰকাৰে, আমি বিৰোধীবিলাকে চৰকাৰ গঠন কৰে।